Hey guys, welcome back to my channel. তো আজিৰ ভিডিওটোত মই এটা পূজা সৰস্বতী পূজাৰ কাৰণে লুক ক্ৰিয়েট কৰিছো। তো তাৰ কাৰণে প্ৰথমতে মই স্কিন কেয়াৰ কৰিছো মানে CTM কৰিছো। মই ভিটামিন E সিৰাম লগাইছো গুড ভাইবছৰ আৰু মই ইয়েলো কালাৰ শাৰীৰ লগত লুকসটো দেখুৱাম যাতে আপোনালোকৰ সুবিধা হয় কোনবা যদি ইয়েলো কালাৰ পিন্ধিম বুলি ভাবিছে। তো তাৰ পিছত মই লিপ বাম লগালো ব্লু হেভেনৰ তাৰ পিছত লগালো সানস্ক্ৰিন আৰু যেটো মানে বিৰাতে ইম্পৰ্টেন্ট হয় সানস্ক্ৰিন লগোৱাটো কাৰণ কি দিনৰ ভাগত যোৱা যায় যেতিয়া পূজাত তো সানস্ক্ৰিন আপোনালোকে স্কিপ নকৰিব কেতিয়াও সানস্ক্ৰিনটো মাষ্ট তাৰ পিছত মই মেবলিনৰ প্ৰাইমাৰ লগাইছো ডুই প্ৰাইমাৰটো যেটো ঠাণ্ডাৰ কাৰণে ডুই প্ৰাইমাৰটো খুব ধুনিয়া হয় মানে সিল্কি স্মুথ ফিনিশ দিয়ে এতিয়া লগাইছো মই মেবলিনৰ টিউবটো যেটো ফাউন্ডেশন টিউবটো পায় হেতু আপোনালোকে কৰবাত এনে উলাই গলো লগাব পাৰে বহুত বেছি কভাৰেজ নাপায় যদি লাগে আকৌ বিল্ডেবল হয় তথাপিতো পূজাৰ হিচাপত ঠিকে আছে কাৰণ দিনৰ ভাগতটো পূজাত গলেতো ইমান বেছি মেকআপ কোনো কৰিব ভাল নাপায় এতিয়া অকনমান ফেসটো অকনমান লিফট কৰিম মই মানে কন্ট্ৰোল কৰিম তাৰ কাৰণে মই পেকৰ এটো টেক কভাৰ পেন্সিলডাল লৈছো ভাল মানে অকমান ভালকে কন্ট্ৰোল হয় আৰু ক্ৰীমেৰে কৰিলে অকমান কন্ট্ৰোলটো অকমান শাৰ্প হয় তো মই এটো সদায় ক্ৰীম নলগাও তথাপিতো কেতিয়াবা অকমান লাগিলে অলপ বেছি কাটিব লগা হলে মই ক্ৰীম লগাও তাৰ পিছত এতিয়া মই আইব্ৰো কৰি আছো আইব্ৰোৰ কাৰণে মই পেকৰ আইব্ৰো প্যালেটৰ পৰা অকমান ব্ৰাউন কালাৰ শেড টু লগাই প্ৰথমে জেল দি লাইনটো বনাই লৈছো তাৰ পিছত মাজত পাউডাৰ দি পেলাই ফিল কৰিছো তাৰ পিছত অকনমান কম কৰি লৈছো আইব্ৰোখিনি এতিয়া মই আইলিডটো কনসিল কৰিম কনসিলাৰৰ কাৰণে মই মেবলিনৰে কনসিলাৰ লৈছো লিকুইড কনসিলাৰ এটো হাইলাইটিং কনসিলাৰ হয় মানে শেডটো অলপমান লাইট হয় তো খুব ভাল কভাৰেজ দিয়ে মানে ফুল কভাৰেজ দিয়ে ভাল হয় কনসিলাৰ আপোনালোকে লগাই চাব পাৰে মই আন্ডাৰ আই এৰিয়াটো ধুনিয়াকে লগাই লৈ ব্লেন্ড কৰিম এতিয়া মই ক্ৰীম ব্লাশ লগাইছো ব্লু হেভেনৰ এটা ক্ৰীম ব্লাশ খুব ধুনিয়া ব্লাশ তো মই ভাবিছো আজি অকমান ক্ৰীমৰ কাম কৰো তাৰ পিছত এতিয়া মই সব হৈ গল গটিকে মই এতিয়া ফেসটো এতিয়া সেট কৰিম তাৰ কাৰণে মই কম্পেক্ট পাউডাৰ লৈছো ফেসেস কানাডাৰ কম্পেক্ট পাউডাৰ এতিয়া বলক আই মেকআপ কৰো আই মেকআপৰ কাৰণে মই প্ৰথমতে এটা পিচি এটা ব্ৰাউনি এটা শেড লৈছো এটো মানে আউটাৰ ভিট লগাই পেলাই মানে ক্ৰিজলৈকে আনি পেলাই ব্লেন্ড কৰিছো এতিয়া মই ইনাৰ কৰ্নাৰৰ পৰা মানে হাফ লিডলৈকে এটা শেড এটা লৈছো ইয়েলো কালাৰ যেহেতু মই ইয়েলো আউটফিট পিন্ধিম হে কাৰণে ইয়েলো কালাৰ শেড এটা লৈছো ম্যাট লৈছো শিমাৰ নহয় কিন্তু লগে লগে মই লোৱাৰ লেশ লাইনটো মানে ব্ৰাউন কালাৰ শেডটো আৰু ইয়েলো কালাৰ শেডটো লগাই লৈছো এতিয়া ব্ৰাউন আৰু ইয়েলো শেডটোৰ মাজত অকনমান মই শিমাৰ অলপমান লগাইছো ইয়েলো কালাৰৰ শিমাৰ আৰু মই আজি ব্ল্যাক কালাৰ আইলাইনাৰ নলগাও ব্ৰাউন কালাৰ লগাম কিন্তু মোটাত কালাৰফুল আইলাইনাৰ নাই তাৰ কাৰণে মই কি কৰিছো আইশ্যাডো ব্ৰাউন কালাৰৰ আইশ্যাডো যিকোনো আইশ্যাডো আপোনালোকে লগাব পাৰে তাৰ ওপৰত অকমান মেকআপ ফিক্সাৰ বা সেটিং স্প্ৰে দি ধুনিয়াকে এডাল এংগল ব্ৰাশ এডাল লৈ পেলাই এনেকে লাইনাৰ ড্ৰ কৰিব পাৰে এতিয়া মই কাজলৰ কাৰণে ব্লু হেভেনৰ কাজল লগাইছিলো একদমে বেয়া হয় কাজলৰ একদমে পিগমেন্টেশন নাই ব্লু হেভেনৰ কাজলডাল তথাপি কিনিছিলো যেতিয়া অকমান লগালো পিগমেন্টেশন নাহে কাৰণে মই ব্ল্যাক কালাৰৰ আইশ্যাডোটোৱে মানে লোৱাৰ লেশত লগাইছো এতিয়া ব্লাশৰ কাৰণে আৰু পাউডাৰ কন্ট্ৰোলিংৰ কাৰণে মই ইমেজিকৰ এখন প্যালেট লৈছো তাৰ পৰা মই ব্লাশও লগালো আৰু কন্ট্ৰোলও কৰিলো আৰু খুব ধুনিয়া শেড মানে ইয়াৰে শেড বিলাক খুব ধুনিয়া হয় আপোনালোকে ইমেজিকৰ এখন প্যালেট কিনিব পাৰে খুব ধুনিয়া শেড হয় আৰু স্কিন টোন অনুযায়ী মানে কালাৰ বিলাক থাকে হেতু ভাল তাৰ পিছত মই মেবলিনৰ মাষ্টাৰ ক্ৰম হাইলাইটাৰ লগাইছো গোল্ডেন কাইন্ড অফ অকমান শেড আৰু ব্ৰাউ বনত লগালো যিখিনি যত লাগে মানে হাইয়েস্ট পইণ্ট বিলাকত হাইলাইটাৰ লগাইছো তাৰ পিছত মই মাস্কাৰা লগালো মেবলিনৰে মাস্কাৰা লগাইছো মেবলিনৰ প্ৰডাক্ট মই বহুত ইউজ কৰি থাকো ৰেগুলাৰ বেসিছত নৰমাল মেকআপৰ কাৰণে তাৰ পিছত লিপষ্টিকৰ কাৰণে মই ক্ৰেয়ন লগাইছো বেলা ভোস্টেৰ লিপষ্টিক শেড এটা মেজেন্টা কালাৰ এটা খুব ধুনিয়া মানে এটা কম্বিনেশন হয় ইয়েলোৰ লগত তাৰ পিছত সেটিং স্প্ৰে লগালো ব্লু হেভেনৰ তাৰ পিছত এটো ফাইনাল লুক ইয়াতে মই চাৰিটা লুক কৰিছো এটো প্ৰথম লুক তাৰ পিছত অকমান চেঞ্জ কৰি এটো লুক কৰিলো অকমান ওয়েস্টাৰ্ন টাইপৰ আপোনালোকে কবচোন কোনটো লুকত মোক বেছি ভাল লাগিছে আৰু নেক্সট মই আৰু এটা কালাৰ লৈ পেলাই সৰস্বতী পূজাৰ কাৰণে লুক ক্ৰিয়েট কৰিম আজি ইয়েলো কৰিলো আপোনালোকৰ যদি কিবা থাকে তেনেকুৱা মোক কব পাৰে কি কালাৰত কৰিম
মই দেখুৱাম আপোনালোকক কৰি পেলাই তেন্তে ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আৰু এটা নতুন লুকৰ সৈতে মই খুব তেতিয়ালৈকে সকলোৱে চাই থাকক আৰু যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বাই বাই লাভ ইউ অল